চেনেল এগেইন নতুন এটা ভিডিঅ'লৈ তোমালোকক ৱেলকাম জনাইছোঁ। সেইফালে চাব পাৰা আমাৰ বিলখন এখন পুৰা মজাকৈ ওলাই আছে। এখন আছে এখন বিল, এখন তোমালোকক মই আগতে দেখুওৱা নাই। আৰু এইটো হৈছে আমাৰ ৰাস্তা। কিমান বেয়া দেখিছা? ইমান বেয়া ৰাস্তা পৃথিৱীত নাই চাগে ক'তো। বাট এটা কাৰণে ভাল গাইজ, অফ ৰ'ডিং কৰিবলৈ ভাল হয়। বাট মোৰ ওচৰততো অফ ৰ'ডিং বাইক নাই। বাট মই ভাবিছোঁ গাইজ এখন মানে ধৰা ইউজ বাইক কিনো, হেৰি তোমাৰ কি কয় এনেকুৱাই স্প্লেণ্ডাৰ বা কিবা ইউজ বাইক এখন কিনো। ইউজ বাইক এখন কিনি তাৰ ইঞ্জিনটো লৈ পেলাই পুৰা অফ ৰ'ডিং বাইক এখন বনাই দিওঁ, মানে পুৰা ডাৰ্ট বাইক চিষ্টেমত এখন বনাই দিওঁ। ক'ৰবাৰ পৰা আহিছে আনি কেনে ফক চক পুৰা ইউ এছ ডি লগাই পুৰা ডিস্ক চিস্ক লগাই পুৰা খাতৰা বনাই দিম বুলি ভাবি আছোঁ গাইজ। তো চাই থাকিবা চেনেলটো, বহুত হেভি বস্তু আহিবলৈ ধৰিব লাহে লাহেকৈ। বাট এতিয়াতো অলপকৈ এনেকৈ কাম চলাই থাকিব লাগিব। তথাপি গাইজ চাব পাৰা। এতিয়া তোমালোকে ভাবিছা চাগে মই ক'লৈ যাই আছোঁ। তো গাইজ মই যাই আছোঁ ডিব্ৰুগড়। না ৰেপিড' মাৰিবলৈ যাওঁ, না বেলেগ কামত যাওঁ, না ধৰা এটেণ্ডেঞ্চ মাৰিবলৈ যাওঁ। তো গাইজ এজন আছে আমাৰ দাদা, যোনজন মানে আমাৰ লগতে কাম কৰে। তেওঁ মানে পুৰা মানে অলপ গৰম মানে, গম পাইছানে? তো সেইটো কাৰণে মানে তো মাতিছে মানে তাতে। মই কালি এটেণ্ডেঞ্চটো মাৰি পেলাই গুচি আহিলোঁ ন। তো সি মানে মাতিছে পুৰা তাতে, মাতি পেলাই আজি মোক ল'ব মানে অলপ। তো গাইজ চাই থাকিবা কেনেকৈ লয় মোক সি। তো ল'ব অলপ। তো সেইটো কাৰণে মানে ধৰা এই 3-4 দিন মানে তাৰে অলপ চলপ বহি পেলাই ষ্ট'ৰতে অলপ কাম কৰি দিব লাগিব। অৰ্ডাৰ চৰ্ডাৰ অলপবিলাক চাই দিব লাগিব, কি আছে, কি অহা নাই, অৰ্ডাৰ কিমান আছে, কি চব মানে সেইবোৰ চাই পেলাই ধুনীয়াকৈ ৰিপৰ্ট বনাই কেনে তো আহি যাম। তো সেইটোৱে কৰিম বুলি ভাবি আছোঁ গাইজ। কিন্তু গাইজ মানে ষ্ট'ৰৰ ভিতৰত ন ব্লগ ষ্টগ বনোৱা এলাও নাই। মই তোমালোকক আহোঁতে কৈ যাম মানে কি ক'লে তেওঁ কি হ'ব, কি নহ'ব, মানে কেনেকৈনো ল'লে, কি কৰিলে চব মানে তোমালোকক হেৰি কৰি দেখা যাম মানে। তো চোৱা ইয়াতে এনেকুৱা চিষ্টেমত আছে। তো গাইজ মই আৰু এটা কথা ভাবি আছোঁ, এইখন মডিফাই কৰিব পাৰি, বাট মানে পাৰ্মিশ্যন নিদিয়ে ঘৰৰ পৰা। তো এইখন বাইক আমাৰ ফাদাৰৰ হয়। তো গাইজ এনেকুৱা নহয় যে মোৰ বাইক নাছিলে, মোৰ বাইক আছিলে। মোৰ ওচৰত NS200 এখন আছিলে। তো এখন মই বাইক চেল কৰিছোঁ এখন। তো পুৰণা হৈ গৈছিলে, তো টাইমিং চেনৰ অলপ চলপ প্ৰব্লেম চলি আছিলে। তো সেইটো কাৰণে সেইখন বাইক মই চেল কৰি দিছিলোঁ। তো এতিয়া কি ক'ম, এতিয়া এইখনে কাম চলাই আছোঁ মানে এইখন মানে ধৰা তোমাৰ মাইলেজ চাইলেজ বহুত ভালকৈ দিয়ে। একো প্ৰব্লেম নাথাকে মানে ৰেপিড' চুইগি মাৰিব মানে একো প্ৰব্লেম নহয় মানে, একো প্ৰব্লেম নহয়। তো সেইটো কাৰণে মানে এখন বাইক মানে বেষ্ট হয়। তো সেইটোৱে আৰু বেলেগ একো ৰিজন নাই। তো বাট মানে লাইফত ন গাইজ এখন মানে পুৰা মজা এখন হেৰি কি কয় তোমাৰ ডাৰ্ট বাইক এখন চলাই চাবলৈ হেঁপাহ এটা আছে। চলাই চাবলৈ মানে লৈ পেলাই মটৰ ব্লগ বনাবলৈ মানে পুৰা মন এটা আছে মোৰ। তো সেইটো কাৰণে ভাবিছোঁ এখন কিনো বুলি, 15,000 20,000 কিবা এটা 1000 লগাই পেলাই কিনি পেলাই আকৌ 20,000 খৰচ কৰি পুৰা হেভি বনাই দিওঁ মানে, পুৰা মানে ডাৰ্ট বাইক, পুৰা অফ ৰ'ডিং বাইক বনাই দিওঁ মানে। লাগিলে ৰ'ড ইলিগেল হ'লেও হ'ব, একো নাই। ৰ'দত নচলাম, ইয়াতে চলাম। পুৰা মানে ধৰা জংঘল চংঘল এইবোৰ ইয়াতে বহুত আছেতো আমাৰ ইয়াতে। তো অফ ৰ'ডিং ট্ৰেক বহুত আছে। তো ইয়াতে চলাম বুলি ভাবি আছোঁ, কি হয় গাইজ। তো বনাম চাগে, তাৰ কাৰণে অলপ চলপ মানে পইচা পাতি গোটাব লাগিব। বাট তেতিয়ালৈকে মানে ধৰা অলপতো খৰচা হ'ব বাৰু, বাট তথাপি মই বনাম। ইউটিউবে ভিডিঅ' চাই আছোঁ মই কেনেকৈ মডিফাই কৰিব পাৰি, কি অফ ৰ'ডিঙৰ কাৰণে কি বাইক ল'লে বেষ্ট হ'ব। তোমালোকে একবাৰ মোক কমেণ্ট কৰি কেনে জনাবা মানে, ঠিক আছে। তো আৰু এয়াই আৰু এতিয়া আমি অলপ আগত গৈ পেলাই মানে হেৰি পাই যাম, মানে অলপ মানে ভাল ৰাস্তা পাই যাম। এইটো ৰাস্তাও ভাল হ'বলৈ যাই আছে গাইজ।
এইটো ৰাস্তাও ভাল হৈ যাব আৰু তোমাৰ এক 1.5 বছৰ ধৰা তাৰপিছত পুৰা ভাল হৈ যাব এইটো ৰাস্তাও আমাৰ যোনটো বিলৰ ছাইডৰ যোনটো ৰাস্তা আছে সেই বিলৰ ছাইডৰ ৰাস্তাটো পুৰা ভাল হৈ যাব গাইজ সেইটো টেনশ্যন নাই বাট মানে এতিয়া ধৰা বনাই আছে মানে একচুৱেলি তো শিল চিল পেলাই আছে ন তো সেইটো কাৰণে অলপমান বেয়া হৈ আছে তথাপি চলাব পাৰি মানে বাইক চাইকবোৰ আৰু আমাকতো থৰি ৰাস্তা লাগে আমিতো মানে মই চেনেলটো পুৰা অফ ৰোডিঙৰ চিষ্টেমতে বনাই দিম মানে মই মানে ধৰা বাকী যোনবোৰ চেনেল আছে ন যোনবোৰ ইউএছত যোনবোৰ মানে অফ ৰোডিং বাইকবোৰ চলাই ফুৰে ন এইবোৰ বহুত মানে ফিলটো কি ক'ম গাইজ মানে তেনেকুৱা এখন মানে মোক লাগে মানে বাট কি কৰিব গাইজ মানি নাই পেচা নাই তো সেইটো কাৰণে মানে মডিফাইকে কৰিম বুলি ভাবি আছোঁ তো গাইজ এইটো ৰাস্তা তোমালোকে আহিছা নাই মোক জনাবা এইটো ৰাস্তা তোমাৰ জকাই এইখন জকাই ৰিজাৰ্ভখন পুৰা ইয়াতে পুৰা হাবি ইফালে দি যাব পাৰি ভিতৰত তো যদি এখন যদি মই পাই যাওঁ ন অফ ৰোডিং বাইক তো এইটো চাইডে ভিতৰ চিতৰ চব মানে এক্সপ্ল'ৰ কৰিব পৰা যাব ভিতৰত কি কি আছে কি কি নাই চব এক্সপ্ল'ৰ কৰি দিম গাইজ টেনশ্যন নল'বা তোমালোকে একবাৰ বনাই ল'ব দিয়া মোক টাইম লাগিব 3-4 মাহ লাগিব বাট মানে মই মানে লাহে লাহেকৈ পইচাটো মানে গোটাই মানে এনেকৈ বনাম মানে তো চাই লওঁ কি হয় গাইজ কেনেকুৱা হয় তো চাব পাৰা এইফালেও তোমাৰ বিল আছে এইফালে ৰিজাৰ্ভ আছে তো এনেকুৱা আছে গাইজ তো গাইজ আগত লগ পাইছোঁ অলপ আগত ডিব্ৰুগড় যাই পাই অলপ আগত লগ পাইছোঁ তোমালোকক পালোঁ সেইটোকে অলপ দৌৰাই দিওঁ গাইজ তো বাইকখন মানে বহুত দিন দৌৰোৱা নাই অলপ ঝাড়া নাই গাইজ অলপ ঝাড়ি দিওঁ বাইকখন স্পীডবোৰ ঠিকে আছে এইখন বাইকৰ ইঞ্জিনটো বঢ়িয়া আছে ডাৰ্ট বাইক বনাবলৈ ভাল হ'ব বাট সেইটোৱে আৰু পইচা লাগে তাৰ কাৰণে তো পইচাটো কম হৈছে গাইজ কম মানে বহুতেই কম হৈছে আৰু মেইন কথা এই বাইকখনৰ ইঞ্জিনটোতো বঢ়িয়া আছে বাট মানে তোমাৰ ধৰা হেৰি কি কয় বাকী যোনবোৰ পাৰ্ট আছে ন এইবিলাক মানে ধৰা মানে অলপ কাটিব চাটিব লগা হ'ব পাৰে তো বেক চাইডটো যেনেকৈ পূৰা উঠাবলগীয়া হ'ব আৰু উঠাই পেলাই এক্সপালছৰ তোমাৰ চকেটকেইটা আনিব লাগিব বেক চকেট আৰু তোমাৰ ফ্ৰণ্ট চকেট আৰু ৰিয়াৰ চকেট দুটা চকেট আনিব লগা হ'ব তো সেইকেইটা খৰচা আছে সেইকেইটা খৰচাটো ৱেল্ডিং মাৰিব লাগিব গাইজ তো মেইন যোনটো বস্তু আছে সেইকেইটা চকেটেই আছে চকেটকেইটা যদি আমি হেৰি কৰি ল'ব পৰা যাব তেন্তে টেনশ্যন নাই গাইজ তো চকেটকেইটা মেইন মানে সেই চকেটকেইটা আনিব লাগিব তো আনি আছোঁ গাইজ লাহে লাহেকৈ চব বস্তু তোমালোকক দেখাই যাম কি কৰিব পৰা যাব কি কৰিব পৰা নাযায় তো বাকী অলপমান ফালি দিছোঁ গাইজ বাকী ইয়াতে হেণ্ডেলডাল যোনডাল হেণ্ডেল আছে ন এই হেণ্ডেলডাল অলপমান উঠাব পৰা যায় নেকি চাম ৰ'বা এইটো যদি এই গুটকাকেইটা যদি চেঞ্জ কৰা হয় ন আৰু তোমাৰ ধৰা অলপমান মানে হেৰি যদি আনা হয় হেণ্ডেল তো লগাই চাম কিবা কৰিব পৰা যায় নেকি আৰু তোমাৰ এইটো যোনকেইটা চকেট আছে চকেটকেইটা চেঞ্জ কৰিব লাগিব তোমালোকে এইখিনি জেগা আগতে দেখা পাইছিলা নে নাই কমেণ্ট কৰিবা ইয়াতে মানে এইবোৰ জেগা ধৰা এইবোৰ ইয়াতে যি আছে ইয়াতে ধৰা এইখন এখন মানে ৰিজাৰ্ভ হয় গাইজ মানে তো ইয়াৰ যোনটো ছাইডত আছে ন ইয়াতে তোমাৰ বহুত এনিমেলছ আছে যেনেকুৱা বাফেলো আছে তোমাৰ তাৰপিছত আৰু চাপ টাপ ধেৰ আছে হাফ আৰু তোমাৰ ধৰা মংকি চংকি আছে টাইগাৰ আছে লায়নটো নাই চাগে গাইজ মাংকি আছে টাইগাৰ আছে হাতী আছে হাতী হাতী নাই চাগে হাতী নাই ইয়াতে হাতী নাই কিন্তু বাঘ আছে তোমাৰ হৰিণা আছে যোনটো পহু চহু এইবোৰ থাকে ন এইবিলাক আছে তো সেইবিলাক আছে বহুত মানে কিবাকিবি ধৰণৰ আছে মানে ইয়াতে এনিমেলছ তো এইবিলাক এক্সপ্ল'ৰ কৰিব পৰা যায় ইয়াৰ ভিতৰতে যোৱা মানে পাৰ্মিশ্যন নাই হাতীটো নাই বাৰু হাতী তোমাৰ বেলেগ জেগাত আছে বাট ইয়াতে নাই তোমাৰ এইটো মধুপুৰ চাইডে যোনটো জেগা আছে তাতে হাতী চাতী পোৱা যায় ইয়াতে মেইন যোনটো মানে খাতৰা বস্তু আছে সেইটো হৈছে তোমাৰ বাফেলো ম'হ ন ম'হ বুলি কয় তো ম'হ আছে ইয়াতে ম'হটো ন পূৰা মানে ধৰা মাৰেই মানে মানুহ
তোমাৰ এক বছৰত তোমাৰ এটা বা দুটা মানুহ মৰে ইয়াতে মহে খুচি পেলাই। এই কেইদিনমান আগত যিটো কাৰণে অলপ চাবলগীয়া হয়। বাকী একো কেছ নাই, ইয়াতে বজাৰ বহিছে চাব পাৰা। এখন কলিয়নী বজাৰ বুলি কয় নেকি এখন বজাৰক। পুৰা ভিৰ হৈ আছে। আজি কি বাৰ, চানডে নে ছেটাৰডে বাৰু? আজি চানডে হ'ব লাগে গাইজ, এক মিনিট চেক কৰিছোঁ। আজি চানডে হয় গাইজ, তো চানডে ন, তো সেইটো কাৰণে মানে ইয়াতে বজাৰ বহিছে চাগে আজি। তো বাকী আহি পালোঁ এতিয়া চেঁচা, তোমালোক কথা পাতি পাতি আহি পাই গৈছোঁ চেঁচা। চেঁচাৰ পৰা ডিব্ৰুগড় বেছি টাইম নাই আৰু পাই যাম অলপ দেৰিকৈ নহয় মানে ধৰা অলপ দেৰি পিছতে পাই যাম। ফাৰ্ষ্ট মানে চেঁচা পালোঁ, চেঁচাৰ পিছত তোমাৰ ঠাকুৰথান পাম, ঠাকুৰথানৰ পৰা পাৰ হৈ খনিকৰ পৰা পাৰ হৈ তোমাৰ এইটো মিলন নগৰ পাম, মিলন নগৰ তাতে পাই পেলাই গৈ পাই থানা চাৰিআলি পাই তাতে কাম আছে আমাৰ। তো কৰিম অলপ দেৰি বহিম দাদাৰ লগত, মানে অলপমান টাইম পাছ কৰিম। টাইম পাছ কৰাৰ পিছত লাহেকৈ হেৰি কৰি দিম আৰু অলপ। তো গাইজ হৈ গ'ল ডিউটি খতম। তো ডিউটি মানে কি আৰু এনেই কেলা বহি আছোঁ বে। মুভি এখন চালোঁ, মুভি এখন চাই পেলাই এতিয়া গৈ আছোঁ। অৰ্ডাৰ নাই ইয়াতে, ৰাইডাৰো নাই, অৰ্ডাৰো নাই জিঅ' মাৰ্টত, কুছ নেহি হে গাইজ। আজি কিন্তু ফুচকা খাবলৈ পূৰা মন গৈ আছে মোৰ। তো ফুচকা বহুত দিনৰ পৰা খোৱা নাই, খাবলৈ পোৱা নাই একচুৱেলি। বাট আকৌ ভাবিছোঁ নাখাওঁ নেকি, এনেই অৱস্থা বেয়া হৈ আছে মোৰে, মানে পেটৰ কণ্ডিশ্যন ইমান ঠিক নহয় গাইজ। তথাপি যদি ফুচকা যদি ওলাই ৰাস্তাত যদি দেখা পাওঁ তেতিয়া খাই দিম গাইজ। কিন্তু এটাই প্ৰব্লেম আৰু ইয়াতে মানে আজিকালি ফুচকা বহুত কমকৈ দিয়ে। আগতে 10 টকাত 10টা দিছিলে ফাৰ্ষ্ট, তাৰপিছত 5টালৈ আহিলে, আৰু এতিয়া দিয়ে ফুচকা 10 টকাত অনলি 3টা ফুচকা। ভাবা গাইজ, 3টা ফুচকা কি হ'ব বে। তো তাতকৈ বাকী বানপানীৰ ৰিলিফ দিবৰ কাৰণে বহুত মানুহ গৈছে ডিব্ৰুগড়ৰ পৰা। এনেকুৱা কিছুমান জেগা আছে যোনবোৰ কিছুমানত মানে ধৰা এইবোৰ ফ্লড ৰিলিফটো পোৱাগৈ নাই। তথাপি গাইজ মানে ইয়াৰ পৰা মানে ডিব্ৰুগড়ৰ পৰা বহুত গাড়ী গৈছে হা ফ্লড ৰিলিফ দিবলৈ। এইকেইদিন মই ৰাস্তাত লগ পাই আছিলোঁ। তো সেইটোৱে আৰু, তো ফ্লড ৰিলিফটো মানে থাকিলে ভাল। মানে কি কৈ আছোঁ কেলা, ফ্লড ৰিলিফ যেতিয়া মানে ধৰা এটা জেগালৈ যাব ন, তেতিয়া সেই ঠাই যোনডোখৰ জেগা ন বহুতখিনিয়ে মানে হেৰি পাই যাব, মানে শান্তি পাই যাব মানুহখিনি। শান্তি নহয় আচলতে, তো বহুতখিনিয়ে মানে হেৰি পাই যাব। কি ক'ম এতিয়া, ৱৰ্ডটো নাহিছে নহয়, মুখত নাহিছে গাইজ ৱৰ্ডটো। ৰিলিফ পাই যাব, বহুতখিনি ৰিলিফ পাই যাব। আজি ৰেপিড' মৰা নাই একো, মানে আজি আৰ্নিংটো 0 হৈ আছে মোক চবতে। বাট এইটো কামৰ এটেণ্ডেঞ্চটো হৈ গ'ল যেতিয়া, তো আজি দিনটো মানে মোৰ হৈ গ'ল বুলি, কমপ্লিট হৈ গ'ল বুলি ধৰা আজিৰ দিনটো। তো ইয়াতে গাইজ চোৱা বজাৰ বহিছে টিভি চেণ্টাৰত, আজি চানডে হয় তো সেইটো কাৰণে বজাৰ বহিছে। তো
আজি বহুত জেগাত মানে বজাৰটো থাকেই গাইজ কিবা এটা লওঁ বুলি ক'বলৈও মানে পইচা হাতত 1 টকা নাই গাইজ তো ফিউলটো যেন তেন আছে মানে আৰু ধৰা আৰু 10 দিনমান ডিব্ৰুগড় অহা যোৱা কৰিব পাৰিলোঁ হৈ যাব মোৰ কাৰণে বহুত ফিল বুলি ক'ব লাগিব ইমানটো যদিও মই মানে পাৰোঁ মানে 10 দিন যদি অহা যোৱা কৰিব পাৰোঁ মোৰ কাৰণে বহুত ভাল মানে তো গাইজ ৰেলৱে ক্ৰচিঙত ফচি আছিলোঁ বাট এতিয়া হৈ গ'ল ওলাই ল'লোঁ এতিয়া যাই আছোঁ এতিয়া কি পাতিছে জানো কালিৰ পৰা পূৰা পাতি আছে কিবা নহয়তো কিবা পাতিছে গাইজ ইয়াতে অসম সাহিত্য সভা পাতিছে গাইজ আৰু চাবা আৰু যেতিয়া তোমাৰ আৰু আমি যেতিয়া 2050-60 পাই যাম তেতিয়া চাবা সাহিত্য সভা পিছত পাতিব মোবাইল সভা তো যোনটো পুৰণা জামানা আছিল ন তেতিয়া মানে ধৰা মানুহবোৰ ওচৰত মোবাইল চোবাইল নাছিলে তেতিয়া মানে টাইম পাছ আৰু কিবা নহ'লে মানে বেলেগ টাইপৰ কিতাপ এনেকুৱাবোৰ পঢ়া হৈছিলে মানে মানুহবোৰে বাট আজিকালি তোমাৰ কি কয় মানুহে মোবাইল চাই ভিডিঅ' চাই চিনেমা চাই চব কৰে ন তো এটা সময়ত আমাৰ মাজৰ পৰা মোবাইল হয়তো আপগ্ৰেড হৈ যাব নাইতো মোবাইল নাইকিয়া হৈ যাব দুটা তো সেইটো আৰু গাইজ বাট আহি এতিয়া পাইছোঁ খনিকৰ পাই পেলাই ঘৰ পাবলৈ বেছি টাইম নাই যদি ভিডিঅ'টো চলি আছে আই থিংক চলি আছে যদি ভাল লাগিছে ভিডিঅ'টো লাইক চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একদম পাহৰি নাযাবা কৰি দিয়া একচুৱেলি এতিয়া কৰি দিয়া তো বাই গাইজ কালি নতুন এটা ভিডিঅ'ত লগ পাইছোঁ আকৌ বাই চিঙা দিওঁচোন দুটা আলু চিঙা